মূলতঃ তিনিটা কথাক লৈ ছাত্ৰ ছাত্ৰীৰ মনত, শিক্ষকসকলৰ মনত, অভিভাৱকসকলৰ মনত সংশয় আছিল, সন্দেহ আছিল। প্ৰথম কথাটো হৈছে শিক্ষক নিযুক্তি। সকলো মহাবিদ্যালয়ত অসমত আগতে তিনিটা বেচ একেলগে পঢ়াই আছিল, ডিগ্ৰী ফাৰ্ষ্ট ছেম, থাৰ্ড ছেম, ফিফ্থ ছেম। সেই ছেমিষ্টাৰসমূহ পঢ়াবৰ কাৰণে শিক্ষক আছিলে। এতিয়া তাতে এটা 7 ছেমিষ্টাৰ নতুনকৈ সংযোজন হ'ল, 7 ছেমিষ্টাৰ, 8 ছেমিষ্টাৰ। গতিকে শিক্ষকৰ অভাৱটো কি ধৰণে দূৰ কৰা হ'ব? এই ক্ষেত্ৰত মহাবিদ্যালয়সমূহক এই অভাৱ সাময়িকভাৱে দূৰ কৰিবৰ কাৰণে তেওঁলোকৰ প্ৰয়োজন অনুসাৰে অতিথি অধ্যাপক বা অস্থায়ী অধ্যাপক নিযুক্তি দিবলৈ ইতিমধ্যে শিক্ষা বিভাগৰ ফালৰ পৰা অনুমতি প্ৰদান কৰিছে। আৰু খালী হৈ থকা যিসমূহ শিক্ষকৰ পদ আছে, পৰৱৰ্তী শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ পূৰ্বে সেই খালী হৈ থকা শিক্ষকৰ পদসমূহত নিযুক্তি দিবৰ কাৰণে শিক্ষা বিভাগে প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই কথাকেইটা আমাক স্পষ্টভাৱে জনাইছে। সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি এটা দাবী উত্থাপন কৰিছোঁ যে সকলো বিভাগতে যিহেতু এটা বৰ্ষ নতুনকৈ সন্নিৱিষ্ট হৈছে, গতিকে নতুন শিক্ষকৰ প্ৰয়োজন হ'বই। গতিকে 4 বছৰীয়া ডিগ্ৰী পাঠ্যক্ৰমটো প্ৰৱৰ্তনৰ প্ৰেক্ষাপটত প্ৰতিটো বিভাগত, প্ৰতিখন মহাবিদ্যালয়ত ন্যূনতম এটাকৈ নতুন শিক্ষকৰ পদ সৃষ্টি কৰিব লাগে। সেই দাবীটো আমি উত্থাপন কৰিছোঁ। আৰু শিক্ষা বিভাগৰ ফালৰ পৰা আমাক জনাইছে যে তেওঁলোকে মহাবিদ্যালয়সমূহৰ প্ৰয়োজননো কি সেই সন্দৰ্ভত এটা এছেছমেণ্ট অব্যাহত ৰাখিছে আৰু এই সন্দৰ্ভত ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰিব।